নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বিশেষ খবৰ বন্ধু বান্ধৱীসকল যিহেতু আজি আমাৰ মাজত জুবিন দা নাই তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আপোনালোক সকলোৱে যাতে প্ৰাৰ্থনা কৰে মিছ ইউ জুবিন দা আপোনালোকে যাতে তেওঁৰ আত্মাৰ সদ্গতি পায় তাৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰক সো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টি লৈ আহিছো এছএছসি ফালৰ পৰা আপোনালোকলৈ নতুনকৈ মুকলি কৰা হৈছে কিছুমান দিল্লী পুলিচৰ ভেকেন্সি য'ত আছে ৭৫৬৫টা ভেকেন্সি লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব আপোনালোকৰ স্যালাৰি হ'ব ৬৯,১০০ টকা সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি আৰম্ভ কৰো আহক ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে এছএছসি টোটেল পোষ্ট আছে ৭৫৬৫টা প্ৰসেস হ'ব আপোনালোকৰ অনলাইন আৰু স্যালাৰি ২১,৭০০ টকাৰ পৰা ৬৯,১০০ টকালৈকে বৃদ্ধি পাব ইয়াৰ অফিচিয়েল ৱেবছাইট হৈছে www.delhipolice.gov.in তাৰ পাছতে ইয়াৰ অফিচিয়েল নটিফিকেশন যেহেতু ৰিলিজ হৈছিল 22 ছেপ্টেম্বৰ 2025 তাৰিখে এই বেয়া খবৰ মাজতে ভিডিঅ'টি মই আপোনালোকলৈ আগবঢ়াবলৈ বেয়া লাগিলে সো আজি পলমকৈ হলে আপোনালোকলৈ ভিডিঅ'টি দিছো ইয়াৰ এপ্লাই হ'ব আপোনালোকৰ 22 ছেপ্টেম্বৰ পৰা এপ্লাই হৈ আছে আপোনালোকে লাষ্ট ডেট হৈছে 22 অক্টোবৰ 2025 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পাছতে এক্সাম ডেট হ'ব আপোনালোকৰ 2025 ডিসেম্বৰ নতুবা আপোনালোকৰ 2026 জানুৱাৰী মাহলৈকে আপোনালোকে এতিয়া জানো এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 25 বছৰ বয়সৰ সকলো ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব তাৰ লগতে এজ ৰিলেকশন দিয়া আছে এসসি এসটিৰ কাৰণে 5 বছৰ ওবিসি এমওবিসিৰ কাৰণে 3 বছৰ আৰু এক্স অগ্নিবীৰৰ কাৰণে দিয়া আছে এডিশনাল 3 বছৰ আৰু উইথ 5 ইয়াৰ্স ফৰ দা বেটছ অফ অগ্নিবীৰ তাৰ পাছতে এডুকেশন কোৱালিফিকেশন আপোনালোকে 12 পাস কৰিলে এই পদবিলাক এপ্লাই কৰিব পাৰিব লগতে মেল ক্যান্ডিডেটছৰ এলএমপি লাইসেন্স থাকিব লাগিব তাৰ পাছত এটা নোটস দিয়া আছে তাত যে 10% of vacancies are reserved ex-servicemen out of which 50% are respectively for special forces NSG commando and commando trained officers from Navy and Air Forces তাৰ লগতে এপ্লিকেশন ফিস ইউআৰ ওবিসি ইডব্লিউএছ 100 টকাকৈ কাটিব লাগিব এসসি এসটি পিডব্লিউডি ৰ কাৰণে নীল আৰু ফিমেল ক্যান্ডিডেটে কোনো ধৰণৰ এপ্লিকেশন ফিস দিব নালাগে আৰু পেমেন্ট মোড হ'ব আপোনালোকৰ অনলাইন এতিয়া জানো হক সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত পোন প্ৰথমতে আপোনালোকৰ হ'ব ৰিটেন এক্সাম হ'ব আপোনালোকৰ সিবিটি যেটো কম্পিউটাৰ বেস টেষ্ট হ'ব তাত আপোনালোকৰ জেনাৰেল নলেজ থাকিব নিউমেৰিকেল এবিলিটি থাকিব এণ্ড ৰিজনিং থাকিব তাৰ পাছতে আহিব ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ ক্ষেত্ৰত আপোনালোকৰ ৰানিং হ'ব আৰু আদাৰ ফিজিক্যাল হ'ব তাৰ পাছত পিএমটি ফিজিক্যাল মেজাৰমেন্ট টেষ্ট হ'ব যেটো হাইট চেষ্ট এণ্ড আদাৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব তাৰ লগতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু একেবাৰে হেকত আপোনালোকৰ মেডিকেল এক্সামিনেশন হ'ব সো বন্ধু বান্ধৱীসকল আপোনালোকে এই পদবিলাক কেনে ধৰণে এপ্লাই কৰিবলৈ হলে আপোনালোকে পোন প্ৰথমতে মোৰ ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে নতুবা আপোনালোকে যেটো অফিচিয়েল ৱেবছাইট ssc.gov.in এই অফিচিয়েল ৱেবছাইটটোত যাব তাত যোৱাৰ লগে লগে এটা নতুন পেজ খোল খাব পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে নিজৰ এডুকেশন ডিটেইলছ বিলাক যিবিলাক ৰিকোয়াৰ্ড হ'ব সেইবিলাক আপোনালোকে আপলোড কৰিব তাৰ পাছত নিজৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰটো দিব আৰু একেবাৰে হেকত ক্যাটাগৰী ওয়াইজ আপোনালোকে এপ্লিকেশন ফিসটো দি সাবমিট কৰি দিব সো বন্ধু বান্ধৱীসকল ভিডিওটি আজি ইমানেই যদি ভিডিওটি আপোনালোকৰ ভাল লাগে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যদি মোৰ চেনেললৈ নতুনকৈ আছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে আগলৈ পাই থাকে সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম জয় অসম